নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ডাক বিভাগৰ পোষ্ট। আমি সকলোৱে গম পাইছোঁ যে ডাক বিভাগৰ পোষ্ট ওলাইছে আৰু এই নটিফিকেশ্যনটো ৰিলিজ হৈছে 31 জানুৱাৰী 2026 আৰু আপোনালোকৰ ইতিমধ্যে অনলাইন প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে। অনলাইন ষ্টাৰ্ট হৈছে 31 জানুৱাৰী 2026ৰ পৰা আৰু আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 14 ফেব্ৰুৱাৰী 2026। তাৰপিছত আমাৰ পোষ্ট ডাক বিভাগৰ পোষ্ট কিমান আছে? ডাক বিভাগৰ পোষ্ট আমাৰ টোটেল আছে 28,740 আৰু আমাৰ তিনিটা ভাগত পোষ্ট আছে। এটা হৈছে GDS, এটা BPM আৰু এটা ABPM। আৰু এই 28,000ৰ ভিতৰত আমাৰ অসমত পোষ্ট আছে 639। এতিয়া আপোনালোকক মই জনাব বিচাৰিছোঁ যে আপোনালোকৰ এই পোষ্টটোত এপ্লাই কৰিবলৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। আমি এই পোষ্টটোত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ক্লাছ 10 পাছ কৰা হ'ব লাগিব আৰু আপোনালোকৰ মেথছ আৰু ইংলিছ মাষ্ট ক্লাছ 10ত থাকিব লাগিব আৰু লগতে আপোনালোকৰ যিখন ঠাইত আপোনালোকে থাকে সেই ঠাইখনৰ লোকেল লেংগুৱেজটো আপোনালোকে জানিব লাগিব। অৰ্থাৎ আপোনালোকে যদি অসমত থাকে তেতিয়াহ'লে অসমীয়া ছাবজেক্টটো আপোনালোকে ষ্টাডি কৰা হ'ব লাগিব। আৰু এতিয়া মই আপোনালোকৰ এজ লিমিটটো ক'ব ওলাইছোঁ। আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিবলৈ হ'লে মিনিমাম এজ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম এজ 40 ইয়াৰ্ছ হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ। SC ST হ'লে আপোনালোকৰ 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন আছে, তেনেদৰে OBC 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন আছে। তেনেদৰে এই লিষ্টখন চালে আপোনালোকে গম পাব যে কেটেগৰী ৱাইজ আপোনালোকৰ এজ ৰিলেক্সেশ্যন কিমান আছে। লগতে আৰু কিছুমান ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে, প্ৰথমতে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু চাইকেল চলাব জানিব লাগিব। তাৰপিছত আপোনালোকে এতিয়া ফিজ কিমান লাগিব, আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ফিজ কিমান দিব লাগিব। এপ্লিকেশ্যন ফিজ জেনেৰেল কেটেগৰী OBC আৰু EWSৰ কাৰণে 100 আৰু বাকী SC ST ফিমেল ট্ৰান্স ওমেন PWDৰ কাৰণে এপ্লিকেশ্যন ফিজ নালাগে। আৰু এই যে পোষ্ট অফিচৰ এপ্লাই কৰাৰ পিছত আৰু সকলোৰে এটা কুৱেশ্যন মই কমেণ্ট বক্সত দেখিবলৈ পাওঁ যে এই পোষ্টটোত আমি এপ্লাই কৰাৰ পিছত আমি জবটো পাম নে নাপাম বা আমি এপ্লাই কৰিব লাগে নে নালাগে। আমাৰ যদি 70% হয়, 60% হয় বা 80% হয়, আমি এপ্লাই কৰিম নে নকৰিম। গতিকে মই তোমালোকক এই প্ৰশ্নটোৰ উত্তৰ দিব ওলাইছোঁ যে প্ৰত্যেক বছৰে তোমালোকৰ কাট অফ চেঞ্জ হৈ থাকে। গতিকে মোৰ এইবাৰ বোলে 90% হৈছে, মই এপ্লাই কৰিম নে নকৰিম বা 80% হৈছে, এপ্লাই কৰিম নে নকৰিম। সেইটো প্ৰশ্নৰ উত্তৰটো ডাইৰেক্ট দিব নোৱাৰি, কাৰণ প্ৰত্যেক বছৰে কাট অফটো চেঞ্জ হৈ থাকে। কিন্তু তোমালোকে যদি জানিব বিচাৰিছা যে এপ্লাই কৰাটো ভাল হ'ব নে নহয় 100 ৰুপিজ খৰচ কৰি, তেতিয়াহ'লে তোমালোকৰ পাৰ্চেণ্টেজটো মোৰ কমেণ্ট বক্সত জনাই দিবা। মই চেষ্টা কৰিম যে সকলোকে ৰিপ্লাই দিব পাৰোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে যদি তোমালোকৰ কিবা এটা হ'লেও সুবিধা হৈছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই এনেধৰণৰ বিভিন্ন জবৰ ৰিলেটেড ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি